ভোগালী বিহুর উদযাপন সমিতির উদ্যোক্তা হিসেবে মই মাননীয় শ্ৰীযুত সুশীল কুমাৰ দাসদেৱক এই মেজিঘৰ জ্বলাবলৈ অনুৰোধ জনালোঁ। উক্ত বস্তুটো সাধাৰণ সমৰ্থন জনালোঁ। মই মেজিঘৰ জ্বলাবৰ কাৰণে আগবঢ়াব লৈছোঁ। ঠিক আছে, তাৰ আগত আপুনি দুই এষাৰ ক'ব লাগে যে আমি কিয় মেজিঘৰ জ্বলাব লাগে। আজি পৰম্পৰা আমাৰ ভোগালী বিহু উৎসৱ পাতি থাকক। উজনি অসম বা মধ্য অসম তাহাঁতৰ যিখিনি ভোগালী বিহু কৰাই বা দৰ্শাই দেখা যায়, তাতকৈ আমাৰ ইয়াত নিচেই কম। আমি ধৰক ছত্ৰচাৰ বিশেষ কৰি গোলগঞ্জ আৰু এই যিকেইটা এইখিনি আমাৰ ভকতি মানে অসমীয়া মানুহ যিখিনি বেছিকৈ দেখা যায়, সেইবিলাক ঠাইতে অলপ এই ভোগালী বিহু উদযাপন কৰা হয়। যি কি নহওক, আমি ভোগালী বিহুটো সদায় তেনেকৈ যাতে আমি পাতি থাকিব পাৰোঁ আৰু আনন্দ ফূৰ্তিৰ দ্বাৰাই আমি নতুন বছৰ মানে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলো কথা সভা বা ভোগালী বিহুৰ ৰভাথলীৰ আগতে প্ৰকাশ কৰিলোঁ। গতিকে তেনেকৈ প্ৰতি বছৰে যাতে সকলোৱে ভোগালী বিহু উৎসৱ পালন কৰে আৰু মেজিঘৰ তেনেকৈ বনাই জ্বলাই দিয়ে। আমি সৰু থকা অৱস্থাত প্ৰতি বছৰে তেনেকৈ ভালদৰে ভোগালী বিহু উৎসৱ পালন কৰিছিলোঁ, কিন্তু এইবেলি আৰু কিছুমান দিনৰ পৰাই তেনেকৈ হেৰি নাই। গতিকে এইবাৰ প্ৰায় মোটামুটি দেখা দিছে সকলো ঠাইতে অলপ ভোগালী বিহু উৎসৱ পালন কৰি আছে, কাৰণ টিভিত চাইছে সেইকাৰণে। যি নহওক, আজি ইয়াতে মই মোৰ বক্তব্য সামৰণি। এতিয়া কাৰ্যসূচীৰ মতে মেজিঘৰ জ্বলাবলৈ মানে আগবাঢ়ি যোৱা সহায় কৰোৱা মানে শ্ৰীযুত কি কয় প্ৰসেনজিৎ দাস, তাক মানে সহায় কৰিবলৈ জনোৱা হ'ল। আগতে খালাই যোগ দে এতিয়া লাগে দে সহায় করব সেই দিবি তোমার লাগা দেন না ধর তাল ভক্তি তারে বলে লাগা দাও, নামাজ লাগা দে, তারে বলে লাগা দাও, ডান পাশে লাগা দে ভাই, ডান পাশে। ও জাদি এ হাড্ডি খালি আশেপাশে গেলাম না আবার আরে ভিডিও ইভাবে লাগি ইভাবে কি হই দিতে কি এই যে হাড্ডি উঠে লাগছে হাড্ডি। কেমন লাগছে গো? ভাল লাগছে, মাকো ভাল লাগছে। কেমন লাগছে? ভাল লাগছে। তলত দে, তলত খেয়ে যাবে। মেট্রিক পাস করে তোমার বলে ভাষা জ্ঞান অমূল, কেমন তোমার কলেজে যাবেন ডাউন মারি দিবে মারতে। ইয়া ওই দিয়া এদিন না পড়ে গেল ধান্দা দে রোজ পরীক্ষা পার দিন দে ওই দিয়া ইয়া ওই তুই ওঠে সাথে দিয়ে রাখুন এই কোটা আর কামি না
গুটি করলাম সিয়েতে আর গুটি গুটি শুরু কর হয়